নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব এই বিশাল শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু দেশৰ 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী। লগতে উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতি। পৰৱৰ্তী খবৰ, জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ। নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত। উল্লেখযোগ্য যে পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন আৰু ফাষ্ট ট্ৰেক আদালতক এইবাৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে কেইবাটাও বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 10 লাখ যুৱক যুৱতীলৈ 5 লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকালৈকে বৃদ্ধি কৰাৰ লক্ষ্য। NDA 3.0 আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ। শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 10 লাখ যুৱক যুৱতীলৈ 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। এই 10 লাখ যুৱক যুৱতীক 5 লাখকৈ টকাৰ সাহায্য দিয়া হ'ব এককালীনভাৱে। ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ আগবঢ়াব এই ধনৰাশি। NDA 3.0 আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী আৰু স্থানীয় বিকাশৰ দিশত অধিক গুৰুত্ব প্ৰদানৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক 5 বছৰত চাহ বাগিচাত স্থাপন কৰিব 100খন বিদ্যালয়। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকালৈকে বৃদ্ধি কৰাৰ লক্ষ্য। ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত সমানে বৃদ্ধি হ'ব শ্ৰমিকৰ মজুৰি। NDA 3.0 দখলীকৃত ভূমি উদ্ধাৰৰ মহাযজ্ঞৰ লক্ষ্য। 5 লাখৰো অধিক ভূমি উদ্ধাৰৰ লক্ষ্য বিজেপি চৰকাৰৰ। শপত গ্ৰহণৰ পিছতে এই ভূমিত তুলিব বুলডোজাৰ। অচিনাকি লোকক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিব চৰকাৰে। অন্য কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শপত গ্ৰহণৰ পূৰ্বে এইদৰে ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সোণ ক্ৰয় নকৰিবলৈ আহ্বান কৰাৰ পিছতে হুৰাহুৰে কমিল গহনা কোম্পানীৰ শ্বেয়াৰৰ মূল্য। প্ৰধান গহনা কোম্পানীসমূহৰ শ্বেয়াৰ 10%তকৈ অধিক হ্ৰাস পাইছে। বৃহৎ লোকচানৰ সন্মুখীন গহনা কোম্পানীৰ লগতে সোণত বিনিয়োগকাৰীসকল। পৰৱৰ্তী খবৰ, ৰাজ্যত নতুনকৈ নিৰ্মাণ হ'ব 15 লাখ পকী ঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ। PMAYৰ অধীনত ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল প্ৰধানমন্ত্ৰী মোদী। এতিয়া যেতিয়া অৰ্থনীতিৰ মন্দাৱস্থা, ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু টকাৰ মূল্য হ্ৰাসে সমগ্ৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছে, তেতিয়া জনসাধাৰণক সঞ্চয়ৰ পাঠ পঢ়ুৱাইছে। দেশবাসীক সোণ ক্ৰয় নকৰিবলৈ আৰু ইন্ধনৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰত্যুত্তৰ দি এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পুনৰ খুৰদাৰ সমালোচনা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। অখিল গগৈয়ে কয় যে গৌৰৱ গগৈৰ মুখৰ ভাষা শুনি কোন অসমীয়াই ভোট দিব। নিৰ্বাচন খেলিবলৈ অসমত প্ৰথমে জানিব লাগিব অসমীয়া ভাষা। অখিল গগৈয়ে আৰু কি কৈছে চাওঁ আহক। গৌৰৱ গগৈৰ মুখৰ ভাষা শুনি কোন অসমীয়াই ভোট দিব, এই মন্তব্য অখিল গগৈৰ।
অখিল গগৈয়ে লগতে কয় যে গৌৰৱ গগৈয়ে যি অসমীয়া উচ্চাৰণ কৰে সেয়া শুনিলে মাথা বেয়া হৈ যাব। গৌৰৱ গগৈৰ অসমীয়া উচ্চাৰণক কটাক্ষ অখিল গগৈৰ। অসমত নিৰ্বাচন খেলিবলৈ প্ৰথমে জানিব লাগিব অসমীয়া ভাষা। অসমত অসমীয়া ভাষা নিশিকাকৈ নিৰ্বাচনত জিকিব নোৱাৰে। বোকাত লুতুৰি পুতুৰি হৈ নিৰ্বাচন খেলে হিমন্ত বিশ্ব শৰ্মাই, আৰু আমাৰ কেইটাই লুতুৰি পুতুৰি হ'ব নোৱাৰে জনতাৰ লগত। এই কথা কোৱাৰ বাবে লুৰিণজ্যোতি গগৈয়ে মোক বেয়া পাইছে। ভাই লুৰিণ, মোক বেয়া পাই লাভ নাই, মই তোক বাচি থাকিবলৈহে বুদ্ধি দিছিলোঁ। এই মন্তব্য অখিল গগৈৰ। পৰৱৰ্তী খবৰ, এছআইআৰৰ বাবে পশ্চিমবংগত জয়ী হৈছে বিজেপি। এছআইআৰৰ দ্বাৰা তৃণমূল কংগ্ৰেছৰ ভোটাৰৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ, আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছৰ গোচৰ। পশ্চিমবংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত এছআইআৰ প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বহু ভোটাৰৰ নাম কৰ্তন কৰাক লৈ উচ্চতম ন্যায়ালয়ত সোমবাৰে এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। এই শুনানিতে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে আদালতক অৱগত কৰে যে ৰাজ্যখনৰ কেইবাটাও সমষ্টিত যি হাৰত ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল তাৰ বাবে নিৰ্বাচনী ফলাফলত ব্যাপক প্ৰভাৱ পৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে এই বিষয়ত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক নতুনকৈ আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰিছে। তৃণমূল কংগ্ৰেছৰ হৈ অধিবক্তা কল্যাণ বেনাৰ্জী আদালতত যুক্তি দৰ্শায় যে পশ্চিমবংগৰ প্ৰায় 31খন বিধানসভা আসনত জয় পৰাজয়ৰ ব্যৱধান যিমান আছিল তাতকৈ বহু বেছি ভোটাৰৰ নাম তালিকাৰ পৰা কাটি দিয়া হৈছে। উদাহৰণস্বৰূপে তেওঁ উল্লেখ কৰে যে এটা সমষ্টিত তৃণমূলৰ প্ৰাৰ্থীগৰাকী মাত্ৰ 862টা ভোটত পৰাজিত হৈছিল যদিও এই একেটা সমষ্টিতে প্ৰায় 5,000ৰো অধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছিল। ইয়াৰ উপৰিও সমগ্ৰ ৰাজ্যখনত বিজেপি আৰু তৃণমূলৰ মাজত ভোটৰ পাৰ্থক্য 32 লাখ আছিল যদিও ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱা লোকৰ সংখ্যা প্ৰায় 35 লাখৰো অধিক, অৰ্থাৎ পশ্চিমবংগত এছআইআৰৰ জৰিয়তে 35 লাখৰো অধিক লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। আনহাতে জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামীয়ে আদালতক জানিবলৈ দিয়ে যে বৰ্তমানৰ গতিৰে এই আবেদনসমূহ নিষ্পত্তি কৰিবলৈ গ'লে প্ৰায় 4 বছৰ সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বিপৰীতে ভাৰতীয় নিৰ্বাচন আয়োগে তৃণমূলৰ এই অভিযোগৰ বিৰোধিতা কৰি কয় যে নিৰ্বাচন কেন্দ্ৰিক যিকোনো বিবাদৰ আইনী সমাধান কেৱল নিৰ্বাচনী আবেদনৰ জৰিয়তেহে সম্ভৱ। নিৰ্বাচন আয়োগৰ মতে নিৰ্বাচন শেষ হোৱাৰ পিছত সকলো বিষয়ক লৈ বেলেগে গোচৰ তৰিব নোৱাৰিব, কিয়নো আইনত ইয়াৰ ব্যৱস্থা স্পষ্টকৈ উল্লেখ কৰা আছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অৱশ্যে উল্লেখ কৰে যে যদিহে জয়ৰ ব্যৱধান কৰ্তন কৰা ভোটৰ সংখ্যাতকৈ কম হয় তেন্তে সেই বিষয়সমূহ আদালতে পৰীক্ষা কৰি চাব পাৰে। বিচাৰপীঠে লগতে কয় যে আবেদনসমূহৰ সময়মতে নিষ্পত্তি হোৱাটো অতি প্ৰয়োজনীয় আৰু বৰ্তমানৰ আইনী ব্যৱস্থাক আৰু অধিক উন্নত কৰিব পৰা যায়। উল্লেখযোগ্য যে 294খন আসনৰ ভিতৰত বিজেপিয়ে 207খন, তৃণমূল কংগ্ৰেছে 80খন আসনত জয়লাভ কৰিছিল আৰু সমগ্ৰ ৰাজ্যখনতে 90%তকৈও অধিক ভোটদান সম্পন্ন হৈছিল। এতিয়া আদালতৰ পৰৱৰ্তী পদক্ষেপে এই নিৰ্বাচনী বিবাদৰ ক্ষেত্ৰত কি দিশ লয় সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, পোষ্ট অফিচত একাউণ্ট থাকিলে মাত্ৰ 10 বছৰত পাব 41 লাখ টকা। পোষ্ট অফিচৰ নতুন স্কিম। যদি আপোনাৰো পোষ্ট অফিচত একাউণ্ট আছে তেন্তে আপুনিও পাব পাৰে এই 41 লাখ টকা। কিন্তু কেনেকৈ চাওঁ আহক। প্ৰতিমাহে দৰমহাৰ অলপ অংশ সঞ্চয় কৰি সঠিক ঠাইত আপুনি বিনিয়োগ কৰিব পাৰে, আৰু যদি আপুনি ধনৰ সম্পূৰ্ণ নিৰাপত্তা বিচাৰে তেন্তে ডাকঘৰৰ সঞ্চয় আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প হ'ব পাৰে। মাত্ৰ 100 টকাৰে আৰম্ভ কৰক ডাকঘৰ RD ৰেকাৰিং ডিপজিট। এই একাউণ্ট ডাকঘৰত খুলিব পাৰে। ইয়াত প্ৰতিমাহে ন্যূনতম 100 টকা বিনিয়োগ কৰিব পাৰি আৰু সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই, আপোনাৰ যিমান ইচ্ছা সিমান কৰিব পাৰে। এইটো এটা সৰু সঞ্চয় আঁচনি।
এই আঁচনিৰ সুদৰ হাৰ 3 মাহৰ মূৰে মূৰে চৰকাৰে নিৰ্ধাৰণ কৰে। ইয়াক অতি নিৰাপদ বিনিয়োগ আঁচনি বুলি গণ্য কৰা হয়। এই আঁচনিখনত প্ৰতি মাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব লাগে। বৰ্তমান ডাকঘৰৰ RD আঁচনিত বছৰি 6.7% সুদৰ হাৰ প্ৰদান কৰা হৈছে আৰু ইয়াত যৌথ একাউণ্টো খুলিব পাৰি। ডাকঘৰত RDত যৌথ একাউণ্ট খোলাৰ সুবিধাও আছে। সৰ্বাধিক 3জন প্ৰাপ্তবয়স্কই যৌথ একাউণ্ট খুলিব পাৰে। বিবাহিত হ'লে স্বামী স্ত্ৰীয়ে একেলগে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে। যদি দুয়োজন প্ৰতি মাহে দৰমহাৰ পৰা 12,000 টকা জমা দিয়ে তেন্তে বৃহৎ পুঁজি সৃষ্টি কৰা সম্ভৱ। এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড কিমান চাওঁ আহক। ডাকঘৰৰ RD একাউণ্ট 5 বছৰত মেচিউৰ হয়। অৱশ্যে আবেদন কৰি এই সময়সীমা আৰু 5 বছৰ বৃদ্ধি কৰিব পাৰি, অৰ্থাৎ মুঠ 10 বছৰলৈকে বিনিয়োগ কৰিব লাগিব। ডাকঘৰৰ RD আঁচনিত ঋণৰ সুবিধা উপলব্ধ আছে। একাউণ্ট খোলাৰ 1 বছৰৰ পিছত বা মাহিলী 12টা কিস্তি জমা কৰাৰ পিছত একাউণ্টধাৰীয়ে জমা ধনৰ 50% পৰ্যন্ত ঋণ ল'ব পাৰে। এতিয়া চাওঁ আহক আপুনি কেনেকৈ 41 লাখ টকা ইয়াৰ পৰা পাব পাৰে বা জমা কৰিব পাৰে। স্বামী স্ত্ৰীয়ে ডাকঘৰৰ RDত যৌথ একাউণ্ট খুলিব পাৰে। তাৰ পিছত প্ৰতি মাহে দুয়োজনে দৰমহাৰ পৰা 12,000 টকাকৈ মুঠ 24,000 টকা RD একাউণ্টত জমা কৰিব পাৰে। 5 বছৰ সম্পূৰ্ণ কৰাৰ পিছত আঁচনিৰ সময়সীমা আৰু 5 বছৰলৈকে বৃদ্ধি কৰিবলৈ আবেদন কৰক। একেৰাহে 10 বছৰ এনেদৰে বিনিয়োগ কৰিলে মুঠ পুঁজি হ'ব প্ৰায় 41,509 টকা। ইয়াৰে বিনিয়োগৰ পৰিমাণ 28,80,000 টকা আৰু সুদৰ পৰা আপোনাৰ আয় হ'ব 12,20,509 টকা। অৰ্থাৎ নিয়মীয়াকৈ সৰু সৰু সঞ্চয়ে ভৱিষ্যতে এক বৃহৎ পুঁজি গঢ়ি তোলাত সহায় কৰিব পাৰে। গতিকে যদি আপুনি পোষ্ট অফিচৰ এই আঁচনিত ধন বিনিয়োগ কৰিম বুলি ভাবিছে আৰু এই সুবিধা ল'ম বুলি ভাবিছে তেন্তে আপোনাৰ ওচৰৰ যিকোনো পোষ্ট অফিচত যোগাযোগ কৰি ভালদৰে এই আঁচনিৰ বিষয়ে জানি বুজি ল'ব। পৰৱৰ্তী খবৰ, পাঞ্জাৱত বিজেপিৰ মাষ্টাৰ ষ্ট্ৰক। মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পৰিয়ালৰ সদস্যই যোগদান কৰিলে বিজেপিত। অহা বছৰ পাঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, কিন্তু তাৰ আগতে ৰাজ্যখনত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে আৰু সাহসীয় আম আদমি পাৰ্টিৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এইবাৰ খুদ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ভগৱন্ত মানৰ নিজৰ পৰিয়ালৰ সদস্যই পদুম ফুলৰ দল অৰ্থাৎ বিজেপিত যোগদান কৰিছে। সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ আত্মীয় জ্ঞান সিং মানে পাঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰৰ পৰা আনুষ্ঠানিকভাৱে বিজেপিৰ পতাকা গ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং চাউনিও উপস্থিত আছিল। মুখ্যমন্ত্ৰীৰ নিজৰ মানুহে বিৰোধী দলত যোগদান দিয়া কাৰ্যই এতিয়া পাঞ্জাৱৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই যোগদানৰ পিছতে পাঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে কয় যে পাঞ্জাৱত বিজেপিয়ে নিজৰ শিপা অতি মজবুত কৰি তুলিছে আৰু নতুন সদস্যসকলে দলটোক আৰু অধিক শক্তিশালী কৰিব। জ্ঞান সিং মানৰ লগতে মুখ্যমন্ত্ৰীৰ আন এগৰাকী আত্মীয় বলজিন্দৰ সিঙেও বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰি বলজিন্দৰে আম আদমি পাৰ্টিক কঠোৰ সমালোচনা কৰে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে প্ৰৱাসী ভাৰতীয়সকলক পাঞ্জাৱত আহি ব্যৱসায় কৰিবলৈ আহ্বান জনায়, কিন্তু তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিলে সেইবোৰ বন্ধ কৰি দিয়া হয়। কিছুদিন আগতে এই চৰকাৰখনে তেওঁৰ ৰাস্তাৰ কাষৰ খাদ্যৰ দোকান বা ধাবাখনো বন্ধ কৰি দিছিল। পৰিয়ালৰ মানুহৰ এনে পদক্ষেপে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাবে এক ডাঙৰ আঘাত বুলি ধৰা হৈছে। উল্লেখযোগ্য যে জ্ঞান সিং মান এসময়ত আম আদমি পাৰ্টিৰ এজন অতি গুৰুত্বপূৰ্ণ নেতা আছিল। যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত তেওঁ দলৰ নিৰ্বাচনী প্ৰচাৰৰ মুখ্য দায়িত্বত আছিল। কিন্তু পাঞ্জাৱত আম আদমি পাৰ্টিয়ে ক্ষমতা লাভ কৰাৰ পিছৰে পৰা তেওঁ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নীতি আৰু কাম কাজক লৈ সন্তুষ্ট নাছিল। বিশেষকৈ পাঞ্জাৱৰ বানপানী সমস্যা সমাধান কৰাত চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি তেওঁ ছ'চিয়েল মিডিয়া আৰু ৰাজহুৱা মঞ্চত মুকলিকৈ সমালোচনা কৰিছিল। আনহাতে এই অনুষ্ঠানত উপস্থিত থকা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং চাইনিয়েও আম আদমি পাৰ্টিক তীব্ৰ আক্ৰমণ কৰে। তেওঁ কয় যে অৰবিন্দ কেজৰিৱালে যাক সমৰ্থন কৰে তেওঁলোকৰে পতন হয়। কংগ্ৰেছ আৰু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে
একেদৰে এতিয়া পাঞ্জাৱৰ পৰাও আম আদমি পাৰ্টি নিক্ষেপ হৈ যোৱাৰ সময় আহি পৰিছে।